সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হোৱাৰ পিছত ভয়ংকৰ আক্ৰমণ সংঘটিত হোৱাৰ পিছত ধুবুৰী সাংসদ ৰকিবুল হুছেইনে মুখ খুলিছে। এই মুহূৰ্তত আমি প্ৰথমতে দৃশ্য আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেই পৰিস্থিতিৰ পৰৱৰ্তী সময়ত কেনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হ'ল সেয়া সকলোৱে উপলব্ধি কৰিব পাৰিছে। আৰু ৰকিবুল হুছেইনক পুত্ৰ তানজিল হুছেইনক ৰকিবুল হুছেইনৰ দেহৰক্ষীক কেনেদৰে প্ৰহাৰ কৰিছে সেয়া দেখুৱাইছোঁ। আৰু তাৰ পাছত ৰকিবুল হুছেইনে মন্তব্য কৰিছে এই সন্দৰ্ভত মুখ খুলিছে ৰকিবুল হুছেইনে। বিভিন্ন ধৰণে আজি আমাক মানুহক অপমান কৰিছে। হয় মানুহক এটা আৱেগ হ'বই। আজি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আজি আমি জিকিম। বিজেপিক মানুহে যিমান বেয়া পাইছে হিমন্ত বিশ্ব শৰ্মাক তাতকৈ বেছি বেয়া পাইছে। আজি ঝাৰখণ্ডত যদি বিজেপি এনেকৈ নামাৰিলেহেঁতেন যদি হিমন্ত বিশ্ব শৰ্মাই উৎপাত কৰিলেহেঁতেন তাত শিবু শিৱদাৰ পুত্ৰ হেমন্ত সোৰেন ডাঙৰীয়াক যিদৰে ব্যক্তিগতভাৱে আক্ৰমণ কৰি এজন দলিত লোকক অপমান কৰিলে তাৰ কাৰণে আজি এনেধৰণৰ এটা অৱস্থা হ'ল। তুমি ৰকিবুল হুছেইনৰ যিটো কৰিছা হিমন্ত বিশ্ব শৰ্মা এটা ঐতিহাসিক আনন্দ পাইছা। এইটোৱে তোমাৰ কাম হ'ব। মানুহে মৰম কৰে কিমান তুমি নাজানা, কাৰণ আমি মানুহৰ মাজত আছো। মানুহৰ ৪০ লাখ মহিলাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেটখন যেতিয়া হাইকোৰ্টত নাকচ কৰি দিছিল, যেতিয়া ৪৮ লাখ মহিলাৰ নাগৰিকত্ব লেখা নাজৰা ৰাখিছিল, যেতিয়া আমি ভয় খাইছিলো ৪৮ লাখ মহিলা মানে তেওঁলোকৰ ল'ৰা ছোৱালীৰ সৈতে কিমান হ'ব আপোনালোকে চাওক, তেতিয়া সুপ্ৰিম কোৰ্টলৈকে ৰকিবুল হুছেইন দৌৰি গৈছিল। গোৱালপাৰাৰ বেলিকা মাৰাক বুলি এগৰাকী গাৰো সম্প্ৰদায়ৰ মহিলা, বানঞ্জয় ৰাভা বুলি এজন ৰাভা সম্প্ৰদায়ৰ যুৱক, ৰঞ্জিত দাস বুলি এজন বঙালী সম্প্ৰদায়ৰ যুৱক, তেওঁলোকক লগত লৈ সুপ্ৰিম কোৰ্টত কেছ কৰি সুপ্ৰিম কোৰ্টৰ যোগেদি ৪৮টা মহিলাৰ যিখন চাৰ্টিফিকেট পঞ্চায়তৰ চাৰ্টিফিকেট, যি মহিলা নিজৰ বাপেকৰ ঘৰৰ পৰা গিৰিয়েকৰ ঘৰলৈ দিয়া হোৱাৰ সময়ত লিংক চাৰ্টিফিকেট হিচাপে পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেট দিয়ে, হাইকোৰ্টে যিখন নাকচ কৰি দিছিল, আমি এই লোকসকলৰ দ্বাৰা কেছ কৰি আমি সুপ্ৰিম কোৰ্টৰ পৰা সেইখন বৈধতা আনি আজি নিশ্চিত বিপদৰ পৰা এই মহিলাসকলক আমি সহায় কৰিছিলো। সেইটোতে হিমন্ত বিশ্ব শৰ্মা খুব সেইকাৰণে ৰাইজ আজি আমি আপোনালোকৰ ওচৰলৈ আহিছো। বহুত সাংবাদিক বন্ধুসকলো এতিয়া আহিছে, ভাবিছে ৰকিবুল হুছেইন মৰি গ'ল নেকি, সেইকাৰণে খবৰ ল'বলৈ বোধ আহিছে। ৰকিবুল হুছেইনক ইমান সোনকালে মাৰিব নোৱাৰে। আল্লাহৰো মোৰ আছে, আল্লাহৰো হাতখন আছে, ভগৱানৰো আছে, আৰু সকলো জাতি সম্প্ৰদায়ৰ মৰম আছে আমাৰ। হিমন্ত বিশ্ব শৰ্মা তোমাৰ ৰাজনৈতিক মৃত্যু তোমাৰ একেবাৰে ওচৰত আহি গৈছে। কেইদিনৰ ভিতৰত তোমাৰ ৰাইজে নাকচ কৰিব। যেনেকৈ এই অত্যাচাৰ কোনে কৰিছিল জানে? আপোনালোকে নাজানে বহুতে। তেলেংগানা বুলি এখন ৰাজ্য আছিল, কেচিআৰ বুলি অজস্ৰ লোক থকা ধনী, তাত কংগ্ৰেছ কৰিব নোৱাৰে, কৰিও এনেধৰণৰ অত্যাচাৰ কৰে। এই যে ৰেৱন্ত ৰেড্ডী যে মুখ্যমন্ত্ৰী হ'ল, তেওঁৰ ছোৱালীৰ বিয়া আছিল, তেওঁক এৰেষ্ট কৰিলে, নিজৰ ছোৱালীৰ বিয়াৰ দিনতো আহিব নিদিয়ে। নিজৰ ছোৱালীৰ বিয়াৰ দিনতো আহিব নিদিয়ে। ৰাইজে কথাবিলাক চাই আছিল, কোনো ভাবা নাছিল। সেই কেচিআৰক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাই আজি ৰেৱন্ত ৰেড্ডী আজি মুখ্যমন্ত্ৰী হ'ল। কেচিআৰ নাইকিয়া হৈ গ'ল। এই হিমন্ত বিশ্ব শৰ্মা নাইকিয়া হওঁতে বেছি দিন নালাগে। ৰাইজ এইটো এটা তেওঁৰ আজি আৰম্ভণিৰ শেষ। আজি এটা আৰম্ভণি হৈছে তেওঁ শেষ হোৱা। আজি চাওকচোন, যদি তুমি ভাল কাম কৰিছা মোক এটেক কিয় কৰাব লাগিব? মই আজি নিজৰ মিটিং এখনলৈ আহিছো, মোৰ কৰ্মী সভালৈ আহিছো, ৰাজহুৱা মিটিঙো নহয় এখন। আমি আজি মেট্ৰিক পৰীক্ষা চলি থকাৰ কাৰণে কাৰো ওচৰত আমি ডাঙৰকে মাইক লগাই মিটিঙো কৰা নাই, বক্স লগাই আমি এখন চোতালত মিটিং কৰিছো। আমি চোতালত মিটিং কৰোঁতে অজস্ৰজন লোক আহিছে, তাত তুমি ভয় খাইছা। আজি ভয়ত কম্পমান হৈ মোক আজি তোমালোকে এটেক কৰিছে। কোনবিলাকে এটেক কৰিছে? এটা এটাকৈ আপোনালোকে চাব, সেই গোটেইকেইটা টকাৰে, সেই গোটেইকেইটা চুৰ, সেই গোটেইকেইটাক মাৰ্ডাৰ কৰা আসামী। মুখত কোলা কাপোৰ বান্ধি, মুখত আপোনাৰ কাপোৰ বান্ধি আহি পেলাই সকলোৱে দেখি আছে কথা বতৰাবিলাক। গতিকে আজি মই দীঘলীয়া নকৰোঁ, আপোনালোকৰ ওচৰত মই ধন্যবাদ জনাম, কৃতজ্ঞতা জনাম যে বহুতক আশাত বাধা দিছিল। আশাত বাধাহে দিব, ভোট দিয়াত বাধা দিব নোৱাৰে নহয়, পাৰিব জানো? ভোট দিয়াত বাধা দিব পাৰিব? ইয়াত আমি জিকিব পাৰিম নোৱাৰিম? সামগ্ৰীত আমি জিকিব পাৰিম নোৱাৰিম? আমি ইয়াত এবাৰ চৰকাৰ কৰিব পাৰিম নোৱাৰিম? গতিকে আপোনালোকৰ দোৱা আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰি
ইমান অজস্ৰ জোনালীৰ লোক আমি ভবাই নাই, আমি ইমান চকীৰ ৰখা নাই, থিয় হৈ ল'ৰাবিলাক আছে। হিমন্ত বিশ্ব শৰ্মাই আমাক শিকাব। এতিয়া মোক আজিৰ পৰা মোক যিসকলে অলপ বেয়া পাই আছিল, আজিৰ পৰা ভাল পাই দিব, ভাল পোৱা আৰম্ভ হ'ব নে নহয় কচোন? আজিৰ পৰা মোৰ প্ৰতি অলপ মৰমটো বাঢ়িব নে নাবাঢ়ে? এই হিমন্ত বিশ্ব শৰ্মা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70990173